নমস্কাৰ শ্ৰদ্ধা ছাৰবাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰবাইদেউসকল ছাত্ৰ ছাত্ৰীসকলৰ প্ৰমোচন ৰিপিটাৰ্ছ ড্ৰপ আউট আৰু ড্ৰপ বক্সত হোৱা সম্পৰ্কে এটি জৰুৰী নিৰ্দেশনা আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম কোনবিলাক ছাত্ৰ ছাত্ৰীক প্ৰমোট কৰিব লাগিব কোনবিলাকক ৰিপিটাৰ্ছ কৰিব লাগিব বা কোনবিলাকক ড্ৰপ আউট বা ড্ৰপ বক্সত হ'ব লাগিব সেই বিষয়ে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা এখন বিশেষ চিঠি আহিছে আৰু ষ্টেপ বাই ষ্টেপ মই আটাইখিনি কথা আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম প্ৰত্যেকখন বিদ্যালয়ে সেই কথাখিনি কৰিব লাগিব প্ৰত্যেকখন বিদ্যালয় বুলি কোৱাৰ লগে লগে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিবিলাক বিদ্যালয়ত আছে সেই প্ৰত্যেকখন বিদ্যালয়ে এই কামখিনি কৰিব লাগিব আৰু যেতিয়া প্ৰমোট কৰিবৰ কাৰণে যাম আমি কোনবিলাক ছাত্ৰ ছাত্ৰীক প্ৰথমতে প্ৰমোট কৰিম আৰু কোনবিলাক ছাত্ৰ ছাত্ৰীক পৰৱৰ্তী পৰ্যায়ত প্ৰমোট কৰিম এই কথাখিনিও ইয়াত লিখি দিয়া হৈছে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম ছাৰবাইদেউসকল ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমান ফৰৱাৰ্ড কৰিব লগতে আপোনালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা যদি ইতিমধ্যে ফলো কৰা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে পেজটো ফলো কৰিব আৰু আমাৰ শিক্ষক ৰিলেটেড হোৱাটছআপ চেনেল এতিয়ালৈকে যদি আপোনালোকে জইন হোৱা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে জইন হয় শিক্ষক আৰু ছাত্ৰ ছাত্ৰী তথা বিদ্যালয় ৰিলেটেড ইনফৰমেশ্যনসমূহ আগতীয়াকৈ পাবৰ কাৰণে চেষ্টা কৰক শ্ৰদ্ধা ছাৰবাইদেউসকল এইখন অফিচ অফ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি এই চিঠিখন ডক্টৰ ওম প্ৰকাশ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা প্ৰত্যেকখন জিলাৰে এডিশ্যনেল ডেপুটি কমিশ্যনাৰ ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অৰ্থাৎ আমাৰ যিহেতু এল পি স্কুল এম ই স্কুল হাই স্কুল তাৰপিছত কণ্টেক্সুৱেল গতিকে সকলো আছে গতিকে সকলোৰে যাতে ঢুকি পোৱা কৰি এই চিঠিখন আহিছে ইয়াৰ বিষয়টো আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক প্ৰমোশ্যন অফ ষ্টুডেণ্টছ ইন শিক্ষা হেতু ফৰ দ্য একাডেমিক ইয়াৰ 2024-2025 অৰ্থাৎ 2024-25 বৰ্ষৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰমোশ্যন সম্পৰ্কে এই বিশেষ চিঠিখন আহিছে ইয়াৰে আপোনালোকে কি লিখিছে চাবৰ কাৰণে চেষ্টা কৰক ছাৰ মেডাম with reference to the subject cited above it is to inform you that the promotion of students in Shikha Hetu need to be started from the academic year 2024-2025. The following activities at school level need to be started. গতিকে কি কৰা হৈছে 2024-25 বৰ্ষৰ বাবে কি কৰিবৰ কাৰণে দিয়া হৈছে যেটো এক্টিভিটি প্ৰমোশনৰ এক্টিভিটি এটো আৰম্ভ কৰিবৰ কাৰণে দিয়া হৈছে এতিয়া ছাৰবাইদেউসকল কি এক্টিভিটি কেনেকুৱা ধৰণে কৰিব লাগিব হেতু ইয়াতে দি দিয়া হৈছে গতিকে আপোনালোকে ভুল নকৰিব সেইখিনি মন কৰিবৰ কাৰণে চেষ্টা কৰক প্ৰথমতে এক্টিভিটি হৈছে নিউ এন্ট্ৰি অফ ষ্টুডেণ্ট নতুন এন্ট্ৰি কেতিয়া হ'ব বা কেনেকুৱা ধৰণে কৰিব পাৰিব নিউ ষ্টুডেণ্ট এন্ট্ৰি উইল বি ডান ইন ক শ্ৰেণী অবলিক বাল ভাটিকা অৰ ক্লাছ 1 অৰ্থাৎ ইতিমধ্যে আমি আমাৰ আগৰ ভিডিঅ'তে কৈছোঁ যে কি নতুন এডমিশ্যন অকল ক শ্ৰেণী যাক নেকি বাল ভাটিকা বুলি কোৱা হয় আৰু ক্লাছ 1 তে হ'ব promotion of students the student will be promoted to the next higher classes based on the annual examination result আৰু annual examinationৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি ছাত্ৰ বা ছাত্ৰীসকলক নেক্সট ক্লাছৰ কাৰণে প্ৰমোট কৰা হ'ব ডিমোট student may be demoted to lower class in case of wrong entry of class কিবা কাৰণত যদি ছাত্ৰ বা ছাত্ৰীজনক ভুলবশতঃ ধৰহল প্ৰথম শ্ৰেণীত হ'ব লাগিছিল দ্বিতীয় শ্ৰেণীত এন্ট্ৰি কৰা গৈছিল গতিকে এই সময়খিনিত আপোনালোকে কি কৰিব পাৰিব দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈকে নুমাই আনিব পাৰিব কিন্তু বছৰৰ মাজত এই কামখিনি কৰিব যেহেতু নোৱাৰে এইখিনি এতিয়াই খুলি দিয়া হ'ব গতিকে আপোনালোকে কোনোবা ছাত্ৰ ছাত্ৰীক যদি এতিয়া ডিমোট কৰিব লগা থাকে আপুনি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজন প্ৰথম শ্ৰেণীলৈকে তৃতীয় শ্ৰেণীৰ ছাত্ৰজন দ্বিতীয় শ্ৰেণীলৈকে কৰিবলগীয়া থাকে এতিয়া আপোনালোকে কৰিব পাৰিব ৰিপিটাৰ ইন কেছ অফ ষ্টুডেণ্টছ ৰিটেইন ইন সেম ক্লাছ should be marked as repeated in the same class কিবা কাৰণ কোনোবাজন ছাত্ৰ ছাত্ৰী সেম ক্লাছতে ৰাখিবলগীয়া হ'ল ৰিপিট কৰিবলগীয়া হ'ল কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী থাকিব পাৰে যে কি ৰিপিট কৰিবলগীয়া হ'ল তেনেকুৱা যদি ছাত্ৰ ছাত্ৰী থাকে ৰিপিট কৰিব লাগিলে আপোনালোকে সেই ছাত্ৰ বা ছাত্ৰীজনক ৰিপিটাৰ্ছ হিচাপে মাৰ্ক কৰি আপুনি ৰিপিট কৰিব ৰিপিটাৰ হিচাপে মাৰ্ক কৰি আপুনি সেম ক্লাছতে ৰাখিব পাৰিব তাৰ পিছত হ'ল ড্ৰপ বক্স দি পাছ আউট ষ্টুডেণ্ট অফ terminal class that is higher class should be sent to the drop box that is passed out student of class 5 of lower primary school class 8 of our upper primary school should be sent to drop box অর্থাৎ class 5 or student বিলাক আৰু class 8 or student বিলাক কত যাব drop box ত যাব
The students of Dropbox can be pulled by the any other school within the state. In case of any student coming from other state, it will be added at CRCC level. এটা কি কৰা হৈছে আমাৰ 5ৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকক কি কোড যাব তেওঁলোক ড্ৰপবক্সত যাব আৰু যিসকল 8ৰ ষ্টুডেন্ট আছে তেওঁলোক কোড যাব ড্ৰপবক্সত যাব আৰু এই কি হ'ব যদি এই অসমৰ যিকোনো ৰাজ্যৰ যিকোনো জিলাৰ পৰা অহা ষ্টুডেন্টক আমি কি কৰিব পাৰিম আমি তেওঁলোকক টানি আনি আমাৰ বিদ্যালয়ত এড কৰিব পাৰিম তাৰ উপৰিও যদি অসমৰ বাহিৰৰ পৰা ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈকে আহে তেতিয়াহ'লে CRCC লেভেলত আমি হেতু কি কৰিব পাৰিম এড কৰিব পাৰিম গতিকে অসমৰ ধৰ ওয়েষ্ট বেংগলৰ পৰা আমাৰ অসমলৈকে আহিছে তেওঁলোকৰ এড কৰিব পৰা ব্যৱস্থা আছে কাৰণ তেওঁলোকৰ লেভেলত তেওঁলোকক কি কৰা হ'ব তেওঁলোকক ড্ৰপবক্সলৈকে নিয়া হ'ব Dropout. Those students who have not obtained transfer certificate and not attend examination should be marked as dropout. যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়া নাই সাৰ্টিফিকেট লোৱা নাই বিদ্যালয়লৈকে অহা নাই তেওঁলোক কি হ'ব ড্ৰপআউট হ'ব গতিকে এনেকুৱা ধৰণে এই কথাখিনি কোৱা হৈছে গতিকে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণে কি কৰিব লাগিব ৰিপিটাৰ্ছ প্ৰমোট ড্ৰপআউট এবা ডিমোট এই কামখিনি কৰিব লাগিব above facilities are available in Dropbox item of শিক্ষা হেতু details steps for above activities and PowerPoint presentation is enclosed in মানে কি কৰা আছে এই যে এক্টিভিটি খিনি কৰিব লাগিব তাৰ কাৰণে এটা PowerPoint দিয়া আছে এইখিনি হয়তো আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে যিমান পাৰে সোনকালে এই কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰক ইয়াৰ কাৰণে এটা টাইমলাইন দিয়া হৈছে therefore you are requested to complete the promotional activities and new student entry by 31st March 2024 মাৰ্চৰ মাহৰ 31 তাৰিখৰ আগত এই এক্টিভিটিখিনি কমপ্লিট কৰিবৰ কাৰণে দিয়া হৈছে আজি যেহেতু 28 তাৰিখ গতিকে আপোনালোকে 31 তাৰিখৰ আগত এই এক্টিভিটিখিনি কৰিব লাগিব প্ৰমোটটো 31 তাৰিখৰ আগত শেষ কৰিব লাগিব নিউ এন্ট্ৰিও 31 তাৰিখৰ আগত শেষ কৰিব লাগিব এ ট্ৰেইনিং ফৰ ডিস্ট্ৰিক্ট এণ্ড ব্লক এমএছ অফিচিয়েল হেজ বিন কমপ্লিটেড অন 19/3/2022 19/3/2024 it is requested to arrange training for CRCC by 23rd March এইখিনি ইতিমধ্যে নিশ্চয় আপোনালোকৰ হৈ গৈছে গতিকে আমাক কি কৰিবৰ কাৰণে দিয়া হৈছে ইতিমধ্যে আমি বিদ্যালয়বিলাকে 31 মাৰ্চৰ আগত এই প্ৰমোট ড্ৰপআউট ড্ৰপবক্স ৰিপিটাৰ ডিমোট এই আটাইখিনি কৰিব লাগিব গতিকে আপোনালোকে আপোনালোকৰ বিদ্যালয় লেভেলত এইখিনি কৰিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো ইমান শেষলৈকে মনোযোগেৰে চোৱাৰ বাবে আপোনালোকক পুনৰ ধন্যবাদ আৰু যিমান পাৰে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰক যাতে আপোনাৰ দৰে আন এজন শিক্ষকেও এই কথাখিনি গম পায় আৰু তেওঁলোকৰ বিদ্যালয়ত এই কামখিনি কৰিবৰ কাৰণে সক্ষম হয় ধন্যবাদ শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব